নমস্কাৰ সকলোকে আৰু স্বাগতম জনাইছোঁ আপোনাক দ্য বেচিক টকছলৈ দিনটোৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছসমূহৰ সৈতে। তো আপোনালোকে আজি প্ৰথমটো কাৰেণ্ট এফেয়াৰ্ছ আছে, চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ ইয়াত APSCৰ পৰা আৰম্ভ কৰি একদম গ্ৰেড 4লৈকে যিসমূহ পৰীক্ষা আছে অসমৰ, সেই পৰীক্ষাসমূহৰ উপযোগীকৈ আমি কাৰেণ্ট এফেয়াৰ্ছসমূহ আনিবৰ কাৰণে চেষ্টা কৰিছোঁ। এটা এটা কাৰেণ্ট এফেয়াৰ্ছত আপুনি এটা এটা কনচেপ্ট বুজি গৈ থাকিব। তো প্ৰথমটো আজি হৈছে যে ভাৰতত এটা কেছ আহিছে, কেছটো হৈছে পেভিছ ইউথেনেচিয়া গোচৰ, হৰিশ ৰাণা ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। উচ্চতম ন্যায়ালয়ে ন্যায়াধীশ JB পাৰ্দিৱালা আৰু ন্যায়াধীশ KV বিশ্বনাথৰ বিচাৰপীঠে 31 বছৰীয়া হৰিশ ৰাণাক পেভিছ ইউথেনেচিয়াৰ জৰিয়তে মৰ্যাদাপূৰ্ণ মৃত্যু অৰ্থাৎ ৰাইট টু ডাই উইথ ডিগনিটি, সন্মান সহকাৰে মৃত্যুৰ অনুমতি দিছে। প্ৰথম কথাটো হ'ল যে পেভিছ ইউথেনেচিয়া বুলিলে কি বুজায়। পেভিছ ইউথেনেচিয়াৰ বিষয়ে আমি অলপমান জানি লওঁ। পেভিছ ইউথেনেচিয়া হৈছে যেতিয়া এজন ৰোগীক কৃত্ৰিমভাৱে জীয়াই ৰাখিবলৈ ব্যৱহাৰ কৰা, কোনো এজন ব্যক্তিক কৃত্ৰিমভাৱে জীয়াই ৰাখিবলৈ আমি যিখিনি ছাপৰ্ট ছিষ্টেম দিয়া হয় চিকিৎসাৰ ফালৰ পৰা বা ভেণ্টিলেটৰত ৰাখি পেলাই তেওঁক যিখিনি ছাপৰ্ট ছিষ্টেম দিয়া হয় সেইখিনি যেতিয়া আঁতৰাই দিয়া হয়, আঁতৰাই পেলাই তেওঁক স্বাভাৱিকভাৱে নেচাৰেলি তেওঁক মৃত্যু হ'বলৈ দিয়া হয়, তাক কি বুলি কোৱা হয়? পেছিভ ইউথেনেচিয়া। ঠিক আছে, পেছিভ ইউথেনেচিয়া বুলি কোৱা হয়। আৰু এক্টিভ ইউথেনেচিয়া কি হয় সেইটোও জানি লওক। এক্টিভ ইউথেনেচিয়া হৈছে কোনো এজন ব্যক্তিক এটা বিষাক্ত যদি ইনজেকশ্যন দিয়া হয় বা বিষাক্ত দ্ৰব্য খুৱাই পেলাই তেওঁক মৃত্যু ঘটোৱা হয়, তেতিয়াহ'লে তাক কি বুলি কোৱা হয়? এক্টিভ ইউথেনেচিয়া বুলি কোৱা হয়। কিন্তু মনত ৰাখিব যে ভাৰতত সক্ৰিয় ইচ্ছা মৃত্যু এতিয়াও নাই, অৰ্থাৎ ভাৰতত এক্টিভ ইউথেনেচিয়া নাই, পেছিভ ইউথেনেচিয়াহে আছে। হৰিশ ৰাণাৰ গোচৰটো আমি অলপমান জানি লওঁ। হৰিশ ৰাণা বিগত 13 বছৰ ধৰি কোমাত আছিল। ঠিক আছে, এই ব্যক্তিজন হৰিশ ৰাণা বুলি কোৱা লোকজন 13 বছৰ ধৰি তেওঁ কোমাত আছিলে। 2013 চনৰ চণ্ডীগড়ত তেওঁ অট্টালিকাৰ পৰি পেলাই এটা এক্সিডেণ্ট হৈছিল। এক্সিডেণ্ট হোৱাৰ ফলত মগজুত গুৰুতৰ আঘাত পায় আৰু তেওঁ শৰীৰৰ 100% তেওঁ বিকলাংগ হৈ পৰে, শৰীৰ কাম নকৰা হৈ যায়, আৰু তাৰ বাবে তেওঁ 13 বছৰ ধৰি কোমাত আছিলে। এইমছৰ যিসকল চিকিৎসা আছিলে, চিকিৎসকসকলে কৈছিলে যে এই ব্যক্তিজন সুস্থ হৈ নুঠে আৰু তেওঁ সম্পূৰ্ণভাৱে সক্ষম, সুস্থ হোৱাৰ কোনো সম্ভাৱনা নাই, শূন্য বুলি ক'লে। এতিয়া আমি চাই লওঁ যে পেছিভ ইউথেনেচিয়া অৰ্থাৎ ৰাইট টু ডাই উইথ ডিগনিটি, আমাৰ ৰাইট টু প্ৰাইভেচি আছে, সেই তেনেধৰণে অনুচ্ছেদ আৰ্টিকল অৰ্থাৎ ভাৰতীয় সংবিধানৰ আৰ্টিকল 21ত উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে মৰ্যাদা সহকাৰে জীয়াই থকা যি অধিকাৰ আছে আমাৰ, সেইদৰে আমাৰ মৰ্যাদাৰে মৃত্যুৰ বৰণ কৰাৰো অধিকাৰ এই আৰ্টিকল 21ত অন্তৰ্ভুক্ত। পূৰ্বৰ গোচৰত কি হৈছিলে? পূৰ্বৰ গোচৰ এটা আছিলে, সেই গোচৰটো আছিলে অৰুণা চান্দবাগ গোচৰ। এই গোচৰটোত উচ্চতম ন্যায়ালয়ে পোনপ্ৰথমবাৰৰ বাবে পেছিভ ইউথেনেচিয়াৰ দুৱাৰ মুকলি কৰিছিল যদিও অনুমতি দিয়া নাছিল, কিন্তু এইটো গোচৰত কি কৰা হ'ল? অনুমতি দিয়া হ'ল হৰিশ ৰাণা। এইটো এতিয়া সংবাদ মাধ্যমত প্ৰচলিত হৈ আছে এই কেছটো, পেছিভ ইউথেনেচিয়াৰ গোচৰ হৰিশ ৰাণা ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। ইয়াৰ পৰা আমি এটা প্ৰশ্ন সমাধান কৰোঁ। পেছিভ ইউথেনেচিয়া সম্পৰ্কে তলৰ কোনটো উক্তি শুদ্ধ নহয় ঘটিছে? ভাৰতৰ উচ্চতম ন্যায়ালয়ে কমন কজ 2018 চনৰ গোচৰটোত পেছিভ ইউথেনেচিয়াক বৈধতা প্ৰদান কৰিছিল। হয়, 2018 চনৰ যিটো কমন কজ ভাৰ্চেছ আপোনাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কেছ আছিলে, সেই কেছটোত উচ্চতম ন্যায়ালয়ে যিটো পেছিভ ইউথেনেচিয়া আছিলে সেই ইচ্ছা মৃত্যুত কি কৰিছিলে? সেইটো বৈধতা দিছিলে, অনুমতি দিয়া নাছিলে। তাৰপিছত ভাৰতীয় সংবিধানৰ আৰ্টিকল 21ত অধীনত মৰ্যাদাপূৰ্ণ মৃত্যুৰ অধিকাৰ অন্তৰ্ভুক্ত কৰা আছে, যেনেধৰণে মৰ্যাদা সহকাৰে জীয়াই থকাৰ অধিকাৰ আছে, ৰাইট টু লিভ আছে, সেইদৰে আপোনাৰ আৰ্টিকল 21ৰ অধীনত মৰ্যাদাপূৰ্ণ মৃত্যুৰ অধিকাৰ অন্তৰ্ভুক্ত কৰা আছে। ভাৰতত সক্ৰিয় ইচ্ছা মৃত্যু অৰ্থাৎ এক্টিভ ইউথেনেচিয়া আৰু পৰোক্ষ ইচ্ছা মৃত্যু অৰ্থাৎ পেছিভ ইউথেনেচিয়া দুয়োটাই আইনীভাৱে বৈধ বুলি কৈছে। এইটো পেছিভ ইউথেনেচিয়াটো বৈধ, কিন্তু এক্টিভ ইউথেনেচিয়া আমাৰ ভাৰতবৰ্ষত বৈধ নহয়। শেহতীয়াকৈ হৰিশ ৰাণাৰ গোচৰটো হৈছে আদালতৰ দ্বাৰা পোনে পোনে অনুমতি প্ৰদান কৰা দেশৰ প্ৰথমটো এনেকুৱা ধৰণৰ গোচৰ। ইচ্ছা মৃত্যুৰ ক্ষেত্ৰত আদালতে ৰায় দিয়া, এজন ব্যক্তিক ইচ্ছাকৃতভাৱে তেওঁ মৃত্যু হ'বলৈ ৰায় দিয়া প্ৰথমটো ভাৰতবৰ্ষৰ গোচৰ। আৰু ইয়াৰ ভিতৰত যোনটো শুদ্ধ নহয় বুলি কৈছে, অৰ্থাৎ ভুল বুলি কৈছে, সেইটো হৈছে অপশ্যন নম্বৰ C, ভাৰতত সক্ৰিয় ইচ্ছা মৃত্যু নাই, এক্টিভ ইউথেনেচিয়া নাই, ভাৰতত পেছিভ ইউথেনেচিয়া আছে, পৰোক্ষভাৱে তেওঁ মৃত্যুক বৈধতা দিয়া হয়।
তাৰপিছতে আমি আহিছোঁ নেক্সট কাৰেণ্ট এফেয়াৰ্ছটো আছে, নেক্সটটো হৈছে জল জীৱন মিছন। জল জীৱন মিছন আমাৰ ষ্টাৰ্ট হৈছিলে 2019 চনত, আৰু এই জল জীৱন মিছনক 2028 চনলৈকে সম্প্ৰসাৰণ কৰিছে নৰেন্দ্ৰ মোদী চৰকাৰৰ কেবিনেটে। সেই খবৰটো আমি অলপমান চাই লওঁ। শেহতীয়াকৈ কেবিনেট সিদ্ধান্ত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে জল জীৱন মিছনৰ সময়সীমা বৃদ্ধি কৰি ইয়াক পুনৰ্গঠন কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে 2028 চনলৈকে। মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে 2028 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত দেশৰ সকলো অৰ্থাৎ 19.36 কোটি নাগৰিকক, গ্ৰাম্য পৰিয়ালক বিশুদ্ধ পানী, খোৱা পানীৰ যোগান ধৰা। দৃষ্টিভংগী সলনি কৰা হ'ল। এতিয়া অকল আন্তঃগাঁথনি অৰ্থাৎ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰাতে গুৰুত্ব দিয়া নাই, তাৰ লগতে সেৱা প্ৰদানটো বেছি গুৰুত্ব দিয়া হ'ব, যাতে অকল ইনফ্ৰাষ্ট্ৰাকচাৰ মানে নলা বনাই থাকিলে নহ'ব বা যিসমূহ পানীৰ মটৰ বহাই থাকিলে নহ'ব, যিটো ছাৰ্ভিছ ডেলিভাৰীটোত অধিক গুৰুত্ব দিয়া হৈছে। ঠিক আছে, কাৰ্যক্ষমতা আৰু বহন ক্ষমতাৰ ওপৰত অধিক গুৰুত্ব দিয়া হ'ব। এই বিকশিত ভাৰতৰ লক্ষ্য হৈছে 2047 চনৰ ভিতৰত এখন বিকশিত ভাৰতৰ যি লক্ষ্য ৰাখিছে চৰকাৰে, তাৰ লগত সংগতি ৰাখি 24/7 আৱাৰ্ছ পানীৰ যোগানটো নিশ্চিত কৰা হ'ব। বিত্তীয় ব্যয় কিমান হ'ব? 8.69 লাখ কোটি টকা। কেন্দ্ৰীয় সাহায্য 3.59 লাখ কোটি টকা। আগতে 2.08 লাখ কোটি টকা আছিলে, তাৰ পৰা বৃদ্ধি কৰি এইটো কৰা হ'ল। ডিজিটেল সংস্কাৰ সুজলম ভাৰত নামৰ এটা ডিজিটেল প্লেটফৰ্ম প্ৰস্তুত কৰা হৈছে। এই সুজলম ভাৰত কি হয়? এক ইউনিফৰ্ম নেশ্যনেল ডিজিটেল ফ্ৰেমৱৰ্ক প্ৰস্তুত কৰা হ'ব। প্ৰতিখন গাঁৱক সুজল গাঁও হিচাপে প্ৰদান কৰা হ'ব, যাৰ জৰিয়তে এটা ID দিয়া হ'ব, আৰু সেই আইডিটো সুজল গাঁও ID হিচাপে প্ৰদান কৰা হ'ব, জৰিয়তে উৎসৰ পৰা ঘৰৰ নললৈকে পানী যোগান কৰা সম্পূৰ্ণ ব্যৱস্থাটো ডিজিটেল মেপিঙৰ অধীনলৈ অনা হ'ব। সুজল গাঁও ID প্ৰদান কৰা হ'ব, যিসকলে জল জীৱন মিছনৰ অধীনত তেওঁলোকে বিশুদ্ধ খোৱা পানী পাব। সামাজিক অংশগ্ৰহণ জল উৎসৱ আয়োজন কৰা হ'ব। ই এক বাৰ্ষিক সামাজিক অনুষ্ঠান হ'ব, য'ত গ্ৰাম্য সম্প্ৰদায়ৰ পানী যোগান ব্যৱস্থাৰ তদাৰক আৰু ৰক্ষণাবেক্ষণৰ বুজ ল'ব। জল অৰ্পণ, গ্ৰাম পঞ্চায়ত আৰু গাঁও পানী তথা অনাময় সমিতিয়ে আঁচনিসমূহ কাৰ্যকৰী কৰাৰ পিছত নিজকে হৰ ঘৰ জল বুলি প্ৰমাণিত কৰিব লাগিব। এতিয়া কথাটো হ'ল যে আপোনালোকে চাওক, যোৱাবাৰ ADR-ত এই পৰীক্ষাৰ প্ৰশ্নটো আহিছিলে যে জল জীৱন মিছন আঁচনি কেতিয়া আৰম্ভ কৰা হৈছিল, বা জল জীৱন 2.0 কেতিয়া আৰম্ভণি কৰা হৈছিল। হয়তো এবাৰ পৰীক্ষাত আহিব পাৰে যে জল জীৱন আঁচনিৰ সময়সীমা কিমান চনলৈকে বৃদ্ধি কৰা হৈছে। ইম্পৰ্টেণ্ট হয়, এক্সামত আহিব বা আহিব। তো এইটো আছিলে। তাৰপিছতে আমি ইয়াৰ পৰা এটা MCQ সমাধান কৰোঁ। MCQটো হৈছে যে জল জীৱন মিছনৰ সম্পৰ্কে তলৰ উক্তিসমূহ বিবেচনা কৰিব দিছে। এই মিছনৰ মূল লক্ষ্য হৈছে 2028 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত সকলো গ্ৰাম্য পৰিয়ালক নলাৰ সংযোগ কৰি বিশুদ্ধ খোৱা পানীৰ যোগানৰ কাৰণে চৰকাৰে চেষ্টা কৰিব, বা চৰকাৰে সেইটো পৰিকল্পনা হাতত লৈছে। সুজলম ভাৰত নামৰ ডিজিটেল ফ্ৰেমৱৰ্কৰ জৰিয়তে পানী যোগান ব্যৱস্থা ডিজিটেল মেপিং কৰা হ'ব, অৰ্থাৎ এটা সুজলম ID দিয়া হ'ব, সুজলম ভাৰত। ঠিক আছে, এই আঁচনিখন সম্পূৰ্ণ ব্যয় কেৱল কেন্দ্ৰীয় চৰকাৰে বহন কৰিব। এইটো ভুল হয়, এই আঁচনিখনৰ ব্যয় সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নকৰে। ইয়াত কেন্দ্ৰীয় চৰকাৰে যদি 60% অনুদান দিয়ে আৰু ৰাজ্য চৰকাৰে 40% অনুদান দিব লাগে। আৰু নৰ্থ ইষ্টৰ যিসমূহ আমাৰ ৰাজ্য আছে, সেই ৰাজ্যসমূহে কেন্দ্ৰীয় চৰকাৰে 80% অনুদান দিয়ে, আৰু 20% কোনে অনুদান দিব? আমাৰ ৰাজ্য চৰকাৰখনে সেইখিনি অনুদান দিব লাগিব। অকল কেন্দ্ৰীয় চৰকাৰে গোটেই আঁচনিসমূহৰ নামত টকাটো ব্যয় নকৰিব। ইয়াত কৈছে যে উক্তিসমূহ বিবেচনা কৰা, শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে। শুদ্ধ উত্তৰটো অপশ্যন B-টো হ'ব, কেৱল 1 আৰু 2। এতিয়া আমি আহিছোঁ নেক্সট প্ৰশ্নটোলৈ। মুখ্য নিৰ্বাচন আয়ুক্তৰ অপসাৰণ প্ৰক্ৰিয়া। শেহতীয়াকৈ খবৰ ওলাই আছে যে যিজন আমাৰ মুখ্য নিৰ্বাচনী আয়ুক্ত হয়, তেওঁৰ নাম হৈছে জ্ঞানেশ কুমাৰ। জ্ঞানেশ কুমাৰক অপসাৰণৰ কাৰণে যিসমূহ বিৰোধী দল আছে, তাৰ আগতে ওম বিৰলা লোকসভাৰ অধ্যক্ষৰ বিৰুদ্ধে একেটা প্ৰস্তাৱ আহিছিলে, কিন্তু সেই প্ৰস্তাৱটো বাতিল কৰা হ'ল, তেওঁলোকে ভোটত হাৰিলে। এতিয়া আকৌ এটা নতুন প্ৰস্তাৱ আহিছে, মুখ্য নিৰ্বাচন আয়ুক্তজনৰ বিৰুদ্ধে অপসাৰণৰ এটা প্ৰক্ৰিয়া, ইম্পিচমেণ্ট কৰাৰ কাৰণে কি কৰিব পাৰে? তেওঁলোকে আনিব পাৰে ইম্পিচমেণ্ট। এতিয়া আমি ইয়াৰ পৰা জানিব লগা মূল কথাটো হ'ল ইম্পিচমেণ্ট হয় নহয় পিছৰ কথা, কিন্তু আমাৰ পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই প্ৰক্ৰিয়াটো কেনেধৰণে চলে আৰু কি মাধ্যমৰ বা কেনেধৰণৰ এই অপসাৰণ প্ৰক্ৰিয়াটো চলে, আমি সেই কথাখিনি আমি জানিম। খবৰটো হৈছে যে এই সপ্তাহতে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে পক্ষপাতিত্বমূলক আচৰণৰ অভিযোগ উত্থাপন কৰি
তেওঁক পদৰ পৰা অপসাৰণ কৰাৰ বাবে এটা প্ৰস্তাৱৰ কাম চলাই থকা হৈছে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 324 আৰ্টিকল 324 ক্লজ 5 অনুসৰি মুখ্য নিৰ্বাচন আয়ুক্ত কেৱল উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশক যিদৰে উচ্চতম ন্যায়ালয়ৰ সুপ্ৰিম কোৰ্টৰ এজন ন্যায়াধীশক যি প্ৰক্ৰিয়াৰ মাজেৰে অপসাৰণ কৰা হয় ঠিক সেইদৰে ভাৰতৰ যিজন মুখ্য নিৰ্বাচন আয়ুক্ত আছে তেওঁকো সেই একে প্ৰক্ৰিয়াৰ মাধ্যমেৰে তেওঁক অপসাৰণ কৰিব পাৰি সেই মাধ্যমটো কেনেকুৱা ধৰণৰ অপসাৰণ পদ্ধতি যিদৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ ক্ষেত্ৰত হয় আধাৰ কেৱল প্ৰমাণিত দুৰ্ব্যৱহাৰ অৰ্থাৎ তেওঁ যদি মিছবিহেভিয়াৰ কৰে প্ৰমাণ হৈ যায় যে তেওঁ মিছবিহেভিয়াৰ কৰিছে আৰু তেওঁ ইনকেপাচিটি অৰ্থাৎ তেওঁ অক্ষমতা তেওঁক চৰকাৰে যিটো দায়িত্ব দিছে সেই দায়িত্বটো তেওঁ সুচাৰুৰূপে পালন কৰিবৰ বাবে তেওঁ সক্ষম নহয় ইনকেপাচিটি অক্ষমতা আৰু প্ৰুভ মিছবিহেভিয়াৰ এই দুটাৰ ওপৰত ভিত্তি কৰিহে এজন মুখ্য নিৰ্বাচন আয়ুক্তক কি কৰিব পাৰে অপসাৰণ কৰিব পাৰে প্ৰস্তাৱৰ সূচনা লোকসভাত কমেও 100 জন সদস্যৰ স্বাক্ষৰ লাগিব আৰু ৰাজ্যসভাত কমেও 50 জন অৰ্থাৎ লোকসভাৰ যিমান সদস্য আছে তাৰ ভিতৰত 100 জন সদস্যই স্বাক্ষৰ কৰিব লাগিব আৰু ৰাজ্যসভাৰ পৰা 50 জন সদস্যই স্বাক্ষৰ কৰাৰ পাছতহে তেওঁ জাননী জাৰি কৰিব পাৰিব আৰু এই স্বাক্ষৰিত জাননী স্পীকাৰক বা চেয়াৰমেনৰ ওচৰত জমা দিব লাগিব তদন্ত কমিটি বহিব তাৰপিছত অধ্যক্ষই প্ৰস্তাৱটো গ্ৰহণ কৰিলে তিনিজনীয়া এখন কমিটি বহিব য'ত উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশ এজন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু এজন বিশিষ্ট আইনবিদ লয়াৰ লাগিব এজন সুপ্ৰিম কোৰ্টৰ এজন জাষ্টিছ লাগিব তাৰপিছতে হাইকোৰ্টৰ চিফ জাষ্টিছ লাগিব এই তিনিগৰাকী ব্যক্তি মিলি পেলাই এখন উচ্চস্তৰীয় কমিটি গঠন হ'ব আৰু সেই কমিটিখনে সেই যিজন মুখ্য নিৰ্বাচন আয়ুক্ত আছে তেওঁৰ বিৰুদ্ধে যি মিছবিহেভিয়াৰ আৰু ইনকেপাচিটিৰ যি অভিযোগ উঠিছে তাৰ ওপৰত তদন্ত কৰি পেলাই যি প্ৰতিবেদন পায় সেই প্ৰতিবেদন তাৰপিছত দাখিল কৰিব লাগিব যদি কমিটিয়ে দোষী সাব্যস্ত কৰে তেতিয়া সংসদৰ 2খন সদনত বিশেষ সংখ্যাগৰিষ্ঠতা অৰ্থাৎ স্পেচিয়েল মেজৰিটি লাগিব অৰ্থাৎ সদনত থকা সদস্যৰ 2/3 ভোট লাগিব ভোট দিয়াৰ পিছত যদি ভোটত জিকে তেতিয়াহ'লেহে তেওঁক কি কৰিব পাৰি তেওঁক সেই পদৰ পৰা অপসাৰণ কৰিব পাৰি অৰ্থাৎ স্পেচিয়েল মেজৰিটি সদনৰ মুঠ সদস্যৰ সংখ্যাৰ আধাতকৈ বেছি আৰু উপস্থিত থাকি ভোটদান কৰা সদস্যৰ 2/3 বুলি কৈছে সমৰ্থনত প্ৰস্তাৱটো গৃহীত হ'ব লাগিব ৰাষ্ট্ৰপতিয়ে তাৰপিছত আদেশ দিব সংসদত গৃহীত হোৱাৰ পিছত ৰাষ্ট্ৰপতিৰ নিৰ্দেশত তেওঁক পদৰ পৰা আঁতৰোৱা হয় মন কৰিবলগীয়া কথাটো হ'ল যে আন নিৰ্বাচন আয়ুক্তসকলক অৰ্থাৎ মুখ্য নিৰ্বাচন আয়ুক্তজনৰ সৈতে যি দুজন নিৰ্বাচন আয়ুক্ত থাকে সেই নিৰ্বাচন আয়ুক্ত দুজনক অকল যিজন মুখ্য নিৰ্বাচন আয়ুক্ত তেওঁৰ নিৰ্দেশতে কি কৰিব পাৰি অপসাৰণ কৰিব পাৰি কিন্তু মুখ্য নিৰ্বাচন আয়ুক্তজনক এই প্ৰক্ৰিয়াৰ মাজেৰে এজন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক যেনেধৰণে অপসাৰণ কৰিব পাৰি সেই প্ৰক্ৰিয়াৰ মাজেৰেহে তেওঁক অপসাৰণ কৰিব পাৰি ঠিক আছে নিৰ্বাচন আয়োগৰ সাংবিধানিক আমি স্থিতি যদি চাই লওঁ পাৰ্ট 4 আছে এইটো অনুচ্ছেদ 324ত কি কৈছে নিৰ্বাচন পৰিচালনা নিৰ্দেশনা আৰু নিয়ন্ত্ৰণৰ ক্ষমতা নিৰ্বাচন আয়োগৰ হাতত থাকিব আৰ্টিকল 325 ধৰ্ম জাতি বৰ্ণ নিৰ্বিশেষে সকলো ব্যক্তিকে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব তাৰপিছত অনুচ্ছেদ 326ত কি কৈছে লোকসভা আৰু বিধানসভা নিৰ্বাচনসমূহ কোনে অনুষ্ঠিত কৰিব সেই নিৰ্বাচনসমূহ সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ওপৰত ভিত্তি কৰি হ'ব অৰ্থাৎ 18 বছৰ ওপৰ হ'ব লাগিব সেই ব্যক্তিজনৰ 18 বছৰ তলৰ ব্যক্তিক লৈ পেলাই সেই নিৰ্বাচন কৰিব নোৱাৰি লোকসভা আৰু বিধানসভা নিৰ্বাচনসমূহ সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ অৰ্থাৎ এডাল্ট সাফ্ৰেজ লৈ পেলাই কি কৰিব লাগিব তেওঁ ভোটদান হ'ব তাৰপিছত অনুচ্ছেদ 321 কৈছে যে নিৰ্বাচনী বিষয়ত ন্যায়ালয়ৰ হস্তক্ষেপত বাধা অৰ্থাৎ নিৰ্বাচনৰ যিসমূহ বিষয় থাকে সেইসমূহত ন্যায়ালয়ে মাত মাতিব নোৱাৰে সেইসমূহ নিৰ্বাচনৰ যি মুখ্য নিৰ্বাচন আয়ুক্ত আছে তেওঁলোকৰ যি সহকাৰী যিজন নিৰ্বাচন আয়ুক্ত থাকে সেই দুজনে মিলি পেলাই সেই সিদ্ধান্তসমূহ ল'ব বুজি পালে এতিয়া আমি এটা প্ৰশ্ন সমাধান কৰোঁ প্ৰশ্নটো হৈছে যে নিৰ্বাচন আয়োগৰ সন্দৰ্ভত তলৰ কোনটো বাক্য শুদ্ধ নিৰ্বাচন আয়োগে 5জনীয়া সদস্যৰ সংস্থা নিৰ্বাচন আয়োগৰ 5জনীয়া সদস্যৰ সংস্থা নহয় এজন মুখ্য চিফ ইলেকশ্যন কমিশনাৰ থাকে আৰু তেওঁৰ লগত এজন ইলেকশ্যন কমিশনাৰ থাকে আৰু আন এজন ইলেকশ্যন কমিশনাৰ থাকে ঠিক আছে তিনিজনীয়া এটা সংস্থা হয় নিৰ্বাচনৰ সময়সূচী গৃহমণ্ডলে নিৰ্ধাৰণ কৰে নিৰ্বাচনৰ সময়সূচী নিৰ্বাচনৰ লগত জড়িত যিকোনো কথা নিৰ্বাচনৰ বিষয়ক যিকোনো মানে নিয়ম কোনে গৃহীত কৰে গৃহমণ্ডলে নকৰে এইটো নিৰ্বাচন আয়োগে কৰিব ইলেকশ্যন কমিশনে কৰিব স্বীকৃত ৰাজনৈতিক দলৰ বিভাজন বা একত্ৰীকৰণৰ বিবাদ আয়োগে সমাধান কৰে অৰ্থাৎ এইসমূহ যদি কিবা বিবাদ হয় সেই বিবাদৰ নিষ্পত্তি কোনে কৰিব নিৰ্বাচন আয়োগে কৰিব 2 নম্বৰ অপচনটো ভুল হয়
তলৰ কোনটো বাক্য শুদ্ধ বুলি কৈছে? 2টো ভুল 3টো ভুল, সৰি 1 নম্বৰ ভুল 2 নম্বৰ ভুল, খালি 3 নম্বৰটো শুদ্ধ। ঠিক আছে, তাৰপিছত আমি কেইটামান MCQ সমাধান কৰোঁ ছায়েন্স এণ্ড টেকন'লজিৰ ওপৰত। সেই MCQ কেইটা আপোনালোকে চাই যাব, এইকেইদিন নিউজত চলি থকা MCQ হয়। ভেন এলেন প্ৰব A আৰু B মহাকাশযানৰ সন্দৰ্ভত তলৰ বাক্যকেইটা বিবেচনা কৰক সুধিছে। এই মহাকাশযানকেইখন পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰই আবদ্ধ কৰি ৰখা উচ্চ শক্তিৰ বিকিৰণ কণাৰ বলয়সমূহৰ মাজেৰে উৰি গৈ সেইবোৰ অধ্যয়ন কৰিবলৈ নিৰ্মাণ কৰা হৈছিল। 2 নম্বৰ দিছে যে 2খন মহাকাশযানৰ ইন্ধন শেষ হোৱাৰ বাবে আৰু সিহঁতে সূৰ্যৰ ফালে নিজকে টোৱাই ৰাখিব নোৱাৰাৰ কাৰণে শেষত সেই অভিযানটো কি হয়? সমাপ্ত হয়। এই মহাকাশযানকেইখন ইউৰোপীয় মহাকাশ সংস্থাৰ ESA ইউৰোপিয়ান স্পেচ এছ'চিয়েশ্যনৰ দ্বাৰা সংস্থাৰ দ্বাৰা কি কৰা হয়? উৎক্ষেপণ কৰা হয়। এইটো কোনকেইটা বাক্য শুদ্ধ সুধিছে? ঠিক আছে, আপোনালোকে এইটো চাই ল'ব কোনকেইটা বাক্য শুদ্ধ সুধিছে। ভেন এলেন প্ৰব কি হয়? ভেন এলেন প্ৰব মই আপোনালোকক অকণমান বুজাই দিছোঁ। এইটো হৈছে সূৰ্য আৰু এইখন হৈছে পৃথিৱী। আমাৰ পৃথিৱীৰ চুম্বকীয় শক্তি আছে। সূৰ্যৰ পৰা কিছুমান বেয়া পদাৰ্থ, বেয়া কণা কি হয়? পৃথিৱীৰ যি চুম্বকীয় শক্তি, সেই চুম্বকীয় শক্তিয়ে টানি আনে। যিসমূহ আমাৰ কাৰণে বেয়া, পৃথিৱীৰ জীৱ জগতৰ কাৰণে সেই বস্তুসমূহ বেয়া, সেই কণাসমূহ বেয়া, সেইসমূহ সূৰ্যৰ পৰা ক'লৈ আহে? পৃথিৱীলৈ আহে। কিন্তু সেই ভেন এলেন প্ৰবত কি হয়? এটা লেয়াৰ আছে, চুম্বকীয় এটা লেয়াৰ আছে, এই লেয়াৰটোতে সেই বস্তুখিনি ৰখি যায়। ঠিক আছে, সেই কণাবিলাক আহি পেলাই সেই লেয়াৰটোত ৰখি যায়, যি পাৰ হৈ আহিব নোৱাৰি, পাৰ হৈ নাহে পৃথিৱীৰ জীৱ জগতত বা পৃথিৱীত প্ৰৱেশ কৰিবহি নোৱাৰে, সেই লেয়াৰটোত ৰখি যায়। সেইটোকে ভেন এলেন প্ৰব বুলি কোৱা হয়। আৰু এতিয়া আপোনালোকে ভাবিব যে পৃথিৱীৰ যদি চুম্বক ক্ষেত্ৰ আছে তেতিয়াহ'লে পৃথিৱী চুম্বকে সদায় বস্তুবিলাক টানি লৈ আহে, পৃথিৱীত পৰিবহি লাগিছিলে, ই আকৌ এইখিনিতে কিয় ৰখি যায়? একচুৱেলি কথাটো হ'ল কি, বস্তু এটা যেতিয়া ঘূৰিব, পৃথিৱীখন যদি স্থিৰ থাকিলেহেঁতেন তেতিয়াহ'লে সেইখিনি আহি ডাইৰেক্ট পৃথিৱীত পৰিলেহিহেঁতেন। কিন্তু পৃথিৱীখন যিহেতু ঘূৰি আছে আৰু পৃথিৱীৰ যিহেতু চুম্বকীয় শক্তি আছে, তেতিয়া সেইকাৰণে সেই চুম্বকীয় শক্তিখিনিৰ কাৰণে সেই বস্তুখিনিও পৃথিৱীৰ চাৰিওকাষে ঘূৰি আছে। বলয় এটা লেয়াৰ কৰি পেলাই সেই পৃথিৱীখনৰ চাৰিওকাষে সিহঁতেও ঘূৰি আছে, পৃথিৱীও ঘূৰি আছে, সিহঁতেও ঘূৰি আছে। সেইকাৰণে সেই বস্তুখিনি আহি পেলাই তাত সোমাবহি পৰা নাই। আৰু তাকে অধ্যয়ন কৰিবৰ কাৰণে নাছাই 2012 চনত এটা তেওঁলোকে 2খন যান পঠাইছিলে। সেইখনে ভেন এলেন প্ৰব A আৰু B যান নামত সেই 2খন যান মহাকাশ যান গৈছিলে তাকে অধ্যয়ন কৰিবৰ কাৰণে। কিন্তু পিছত যেতিয়া ইন্ধন শেষ হ'ল, ইন্ধন শেষ হোৱাৰ কাৰণে তেওঁলোকে সেই অভিযানটো কমপ্লিট কৰিব নোৱাৰিলে, সমাপ্ত কৰিব লগা হ'ল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ 1 আৰু 2, ক্ষমা কৰিব। ৰিভাৰ্ছ অছম'চিছ প্ৰযুক্তি ক'ত ব্যৱহাৰ কৰা হয় সুধিছে। ৰিভাৰ্ছ অছম'চিছ প্ৰযুক্তি ক'ত ব্যৱহাৰ কৰা হয়? পানী পুনৰ ব্যৱহাৰত, ফাৰ্মা বায়'টেক উদ্যোগত, লুণীয়া পানীৰ পৰা নিমখ আঁতৰাবলৈ, তেজস্ক্ৰিয় আৱৰ্জনা। এতিয়া আমি এটা কথা জানিলোঁ যে ৰিভাৰ্ছ অছম'চিছ কি হয়। এটা চাওক, পানীত যিহেতু কিছুমান লেতেৰা পদাৰ্থ থাকে, বহুতো লেতেৰা পদাৰ্থ থাকে যি আমাৰ শৰীৰৰ কাৰণে ভাল নহয়। সেই পদাৰ্থখিনিক যদি মই ইয়াতে এখন চালনী বনাই দিওঁ, এখন চালনী, আৰু এই চালনীখনৰ মাজেদি অকল বিশুদ্ধ পানীখিনিহে পাৰ হৈ যাব পাৰে। যিসমূহ লেতেৰা পদাৰ্থ আছে সেই লেতেৰা পদাৰ্থখিনি এইখিনিতে ৰখি যায়, আৰু এইফালে বিশুদ্ধ পানীখিনি যাতে আমি খাব পৰা পানীখিনি এইফালে পাৰ হৈ যায়, বাকীখিনি ইয়াতে ৰখি যায়। তাকে কি বুলি কোৱা হয়? ৰিভাৰ্ছ অছম'চিছ বুলি কোৱা হয়। সাগৰৰ যি লুণীয়া পানী, ব্ৰেকিছ ৱাটাৰ আছে, সেই ব্ৰেকিছ ৱাটাৰ চাফা কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। নিউক্লিয়াৰ পাৱাৰ প্লেণ্টত যিসমূহ লেতেৰা পানী ওলায়, বা যিসমূহ ফাৰ্মা উদ্যোগত বা বিভিন্ন ক্ষেত্ৰত ফাৰ্মাচিউটিকেল কোম্পানীবিলাকত যিবিলাক লেতেৰা পদাৰ্থ পানী ওলায়, যাতে পানীখিনি পুনৰ ব্যৱহাৰ কৰিব পৰা যায়। যেনেধৰণে এতিয়া মধ্যপ্ৰাচ্যৰ যিসমূহ দেশ আছে, ইজৰাইল, ইৰাণ, এইবিলাক দেশসমূহে সেই সাগৰৰ পানীখিনিতো তেওঁলোকে ডাইৰেক্ট খাব নোৱাৰে। সেই পানীখিনি কি কৰে? ৰিভাৰ্ছ অছম'চিছ প্ৰক্ৰিয়াৰ জৰিয়তে শুদ্ধ কৰে। এইটো চাইডে যিখিনি লেতেৰা বস্তু, সেই লেতেৰা বস্তুখিনি ৰখি যায়, আৰু এইফালেদি চাফা পানীখিনি পাৰ হৈ যায়। আৰু এই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয়? ৰিভাৰ্ছ অছম'চিছ প্ৰযুক্তি বুলি কোৱা হয়। বুজি পালেনে নাই? একদম চিম্পুল কথা হয়। নামবিলাক কিবা ধৰণৰ বুজি পাবলৈ বহুত টান লাগে, কিন্তু একো টান কথা নহয়। এইটো এটা ভাতৰ লগত পানী খোৱা টাইপৰ কথা। ইয়াত তলৰ কোনটো শুদ্ধ উত্তৰ বাছনি কৰিব দিছে? ইয়াৰ ভিতৰত 3টাই শুদ্ধ হয়, কাৰণ তেজস্ক্ৰিয় আৱৰ্জনা যিবিলাক ৰেডিঅ' এক্টিভ ৱেষ্ট থাকে সেইবিলাক সংশোধন কৰিবলৈ এই প্ৰক্ৰিয়া ব্যৱহাৰ কৰা হয়। সাগৰৰ যি ব্ৰেকিছ ৱাটাৰ আছে তাক ডিচেনেলাইজেশ্যন কৰিবৰ কাৰণে এই প্ৰক্ৰিয়া ব্যৱহাৰ কৰা হয়। ফাৰ্মাটেক কোম্পানীত পানী পুনৰ ব্যৱহাৰ কৰিবৰ কাৰণে, যাতে পানী বাৰ বাৰ পানী, নতুন পানী লৈ থাকিব নালাগে, আগৰ যিখিনি পানী আছিলে তাকে যাতে আকৌ
মানে চাফা কৰি পেলাই ব্যৱহাৰ কৰিব পাৰি তাৰ কাৰণে এই প্ৰক্ৰিয়াটো এই প্ৰযুক্তিটো ব্যৱহাৰ কৰা হয় এতিয়া আহিছোঁ আমি নেক্সট প্ৰশ্নটোলৈ LPG লিকুইফাইড পেট্ৰলিয়াম গেছ বা তৰলীকৃত পেট্ৰলিয়াম গেছৰ প্ৰধান উপাদানসমূহ সুধিছে এইটো মষ্ট ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয় কাৰণ এইটো পৰীক্ষাত কেইবাবাৰো আহিছে ছায়েন্সৰ কুৱেশ্যনৰ ভিতৰত এই কুৱেশ্যনটো মানে এক্সামিনাৰবিলাকৰ ফেভৰেট নেকি তেওঁলোকে বাৰে বাৰে সুধি থাকে ADR সুধিছে আছাম পুলিচত সুধিছে ইয়াৰ তৰলীকৃত গেছৰ প্ৰধান উপাদান কেইটা সুধিছে এটা হৈছে বিটেন আৰু এটা হৈছে ইথেন LPG এই তিনিটা হৈছে এই দুটা হৈছে মেইন মানে উপাদান ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1 আৰু 3 অপশ্যন নম্বৰ চি তাৰপিছতে লাষ্ট প্ৰশ্নটো হৈছে যে হেলিঅ'চিছমলজি শব্দটোৰ অৰ্থ সুধিছে হেলিঅ'চিছমলজি মানে কি হয় পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব জুখিবলৈ ব্যৱহাৰ কৰা এক পদ্ধতি বুলি কৈছে সূৰ্যৰ চাৰিওফালে থকা চুম্বকীয় ক্ষেত্ৰৰ অধ্যয়ন বুলি কৈছে তাৰপিছত সূৰ্যৰ বাহিৰৰ বায়ুমণ্ডল আৰু সৌৰ বতাহৰ পৰ্যবেক্ষণ বুলি সুধিছে সূৰ্যৰ ভিতৰত লৰচৰ বা কম্পন ধৰা পেলোৱা এক পদ্ধতি বুলি কৈছে ইয়াৰ ভিতৰত হেলিঅ'চিছমলজি শব্দটোৰ অৰ্থ কি হেলিঅ' মানে আপোনালোকক যদি মই এটা অলপমান ভাঙি দিওঁ হেলিঅ' মানে হৈছে সূৰ্য আৰু চিছমলজি মানে হৈছে কি চিছমলজি মানে হৈছে কম্পন অৰ্থাৎ ক মই পাম প ন কম্পন ঠিক আছে হেলিঅ' মানে হৈছে সূৰ্য আৰু চিছমলজি শব্দটোৰ অৰ্থ হৈছে ভূকম্পন অৰ্থাৎ যি কম্পনৰ বিষয়ে অধ্যয়ন কৰে অৰ্থাৎ ভূমিকম্পৰ বিষয়ে অধ্যয়ন কৰে তাক কি বুলি কোৱা হয় চিছমলজি বুলি কোৱা হয় আৰু হেলিঅ' শব্দৰ অৰ্থ হৈছে সূৰ্য ইয়াত কোনটো অপশ্যন মিলিব আপোনালোকে চাওক ইয়াত পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব এইটো হ'ব পাৰে জানো এইটো নহয় সূৰ্যৰ চাৰিওফালে থকা চুম্বকীয় ক্ষেত্ৰৰ অধ্যয়ন সেইটোও নহয় সূৰ্যৰ বাহিৰৰ বায়ুমণ্ডল আৰু সৌৰ বতাহৰ পৰ্যবেক্ষণ বুলি কৈছে সেইটো নহয় ইয়াতে চাওক সূৰ্যৰ ভিতৰৰ লৰচৰ বা কম্পন ধৰা পেলোৱা এক পদ্ধতি অকল এইটোতে আছে চাওক কম্পন শব্দটো অকল ইয়াত আছে আৰু সূৰ্যৰ ভিতৰৰ লৰচৰ অৰ্থাৎ হেলিঅ' মানে হৈছে সূৰ্য চিছমলজি হৈছে কম্পনৰ বিষয়ে অধ্যয়ন কৰা যিটো বিভাগ তাক চিছমলজি বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি তাৰপিছতে আমি লাষ্ট প্ৰশ্নটোলৈ আহিছোঁ লাষ্ট প্ৰশ্নটো হৈছে জাহাজ আৰু বিমান উভয়ে নিজৰ পজিশ্যন নেভিগেশ্যন আৰু সময় টাইমিং বা গ্ল'বেল নেভিগেশ্যন ছেটেলাইট ছিষ্টেমৰ ওপৰত নিৰ্ভৰ কৰে GNSSৰ ওপৰত নিৰ্ভৰ কৰে জাহাজ আৰু বিমানে GPS জেমিং মানে হ'ল এটা যন্ত্ৰ ব্যৱহাৰ কৰি একোটা ফ্ৰিকুৱেঞ্চিত বহু বেছি নইজ বা বাধাৰ সৃষ্টি কৰে যাতে আচল দুৰ্বল ছিগনেলটো মচি পেলাব পাৰি GPS স্পুফিং মানে হৈছে এনে এক ব্যৱস্থা য'ত চালক আৰু কাপ্তানক তেওঁলোকৰ প্ৰকৃত অৱস্থানৰ বিষয়ে মিছা তথ্য দিয়া হয় এতিয়া কথাটো হ'ল যে জাহাজ আৰু বিমান চলাচলৰ কাৰণে GPS পদ্ধতি গ্ল'বেল নেভিগেশ্যন ছেটেলাইট ছিষ্টেম GNSSৰ প্ৰয়োজন কাৰণ জাহাজখন ক'ত আছে কোনফালে যাব আৰু কিমান টাইমত পাবগৈ সেই গোটেইখিনি অধ্যয়ন কৰিবৰ কাৰণে GPS ছিষ্টেম বা GNSS ছিষ্টেমৰ প্ৰয়োজন এইটো হৈছে শুদ্ধ তাৰপিছত GPS জেমিং মানে কি GPS জেমিং মানে হৈছে সাধাৰণ যদি মই বুজাব বিচাৰোঁ ধৰি লওক মই আপোনালোকক ফোন কৰিছোঁ ফোন কৰোঁতে কি কৰিছে আপোনাৰ কাষত থকা মানুহ এজনে ইমানে হাল্লা কৰিছে ইমানে হুলস্থুল কৰিছে যিটো নেকি মই কি কৰিব বিচাৰিছোঁ আপুনি শুনা পোৱা নাই বা আপুনি কি কৈছে মই শুনা পোৱা নাই তাকে জেমিং বুলি কোৱা হয় অৰ্থাৎ জাহাজলৈ যিটো শুদ্ধ ছিগনেল পঠিওৱা হয় সেই ছিগনেলটোত বাধাৰ সৃষ্টি কৰা হয় বাধা দিয়া হয় নইজ কৰি দিয়া হয় যাতে যিজন কেপ্টেইন থাকে জাহাজৰ তেওঁ যাতে শুদ্ধ ছিগনেল পাব নোৱাৰে সেই এইখিনি নইজিং কৰি দিয়া হয় ইয়াকে কোৱা হয় যে GPS জেমিং বুলি কোৱা হয় তাৰপিছত GPS স্পুফিংটো হৈছে সেই একে প্ৰক্ৰিয়া খালি GPS স্পুফিঙত কি কৰি দিয়ে এই গোটেই বস্তুটোকে হেকে কৰি দিয়ে ই নইজ সৃষ্টি নকৰে নইজ সৃষ্টি কৰাৰ সলনি এইটোক হেক কৰি দি পেলাই ভুল তথ্য দিয়া হয় কেপ্টেইনজনক তাকে GPS স্পুফিং বুলি কোৱা হয় এই দুটা বুজি পালে জেমিং মানে হৈছে মই কেপ্টেইনজনক এটা শুদ্ধ তথ্য দিব বিচাৰিছোঁ কিন্তু মাজত এনেকুৱা এখন ৱাল ক্ৰিয়েট কৰি দিয়া হ'ল যাতে কেপ্টেইনজনে কোনটো শুদ্ধ কোনটো ভুল ধৰিব পৰা নাই তেওঁ কনফিউজ হৈ আছে আৰু GPS স্পুফিং মানে হৈছে মই যিটো তথ্য দিব বিচাৰিছোঁ সেইটো কোনোবা হেকাৰে হয়তো হেকে কৰি পেলাই তাত এটা ভুল তথ্য কেপ্টেইনজনক দি আছে যে পূব যদি এইটো চাইডে হয় পূব সিটো চাইডে দেখাই আছে মানে সেইটোকে কোৱা হয় তো ইয়াৰ কিমানটা বাক্য শুদ্ধ বুলি কৈছে ইয়াত আপোনাৰ তিনিওটাই শুদ্ধ এতিয়া আমাৰ ভাৰতৰ যিটো নেভিগেশ্যন ছিষ্টেম GPS গ্ল'বেল পজিশ্যনিং ছিষ্টেমটো হৈছে আমেৰিকাৰ ধৰি লওক কিন্তু আমাৰ
ভাৰতৰ এটা নিজা মানে এনেকুৱা নেভিগেশ্যন ছিষ্টেম আছে, সেইটো কি বুলি কোৱা হয়? নাভিক বুলি কোৱা হয়। মনত ৰাখিব, এইটো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, নাভিক। মনত ৰাখিব। ঠিক আছে, আজি কাৰেণ্ট এফেয়াৰ্ছসমূহ আছিল ইমানেই। যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ কাইলৈ একে সময়তে লগ পাই আছোঁ। ধন্যবাদ।